ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ কালুগাঁও কোচিং চেণ্টাৰ এটা আমি অনুষ্ঠান আমি গঢ়িছিলোঁ, যিহেতু নতুন প্ৰজন্মক খেলৰ জৰিয়তে যাতে মানসিক বিকাশ সাধন কৰাৰ লগতে আমি খেলুৱৈসকলক কেনেকৈ সৃষ্টি কৰে তাৰ কাৰণে আমি সদূৰ কালুগাঁও কোচিং চেণ্টাৰ কাম কৰি আহিছিলোঁ। এই কালুগাঁও কোচিং চেণ্টাৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইৰ পৰা দল বাছি দল আনি আমি ইয়াত কোচিং চেণ্টাৰ আমি খেল অনুষ্ঠিত কৰি আহিছোঁ সদৌ অসম ভিত্তিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। তাক আমি এইবাৰ নামাকৰণ কৰিছোঁ, জেৰেঙা কাপ হিচাপে নামাকৰণ কৰিছোঁ, য'ত আমাৰ স্বৰ্গীয় কল্যাণ গগৈ সোঁৱৰণি আৰু স্বৰ্গীয় আমাৰ প্ৰিয় শইকীয়া সোঁৱৰণিৰ নামত আমি এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰিছোঁ। কিন্তু এটা আমাৰ ভাল লগা কথা কি হৈছে, আমি অসমৰ বিভিন্ন প্ৰান্তৰ অসম পুলিচ হওক, নামৰূপ টাউন ক্লাব, যোৰহাট ৰেঞ্জাৰ্ছ, শালবাগান, কোকৰাঝাৰ, ৰঙিয়া FC, ৱাৰিয়াৰ্ছ FC, গুৱাহাটী প্ৰমুখ্য কৰি আমাৰ স্থানীয় কালুগাঁও কোচিং চেণ্টাৰৰ খেল খেলিব ইয়াত। গতিকে আমি সমূহ ৰাইজক আমি আহ্বান জনাওঁ যাতে এই কালুগাঁও কোচিং চেণ্টাৰক আপোনালোকে উৎসাহিত কৰক, যাতে আমি উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক যাতে আমি সুবিধা প্ৰদান কৰোঁ। তাৰ বাবে আমি কালুগাঁও কোচিং চেণ্টাৰে অহনিহে আমি কাম কৰি আহিছোঁ। গতিকে আমি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আমি এই খেলপথাৰত নিমন্ত্ৰণ জনাই যাতে এই 4 দিনীয়া কাৰ্যসূচীত খেলবোৰ অনুষ্ঠিত কৰিবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি খেলখন উদ্বোধন কৰে আমাৰ শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই উদ্বোধন কৰি তেখেতে কৈছে যে এই ক্ৰীড়াৰ প্ৰতিভাৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে কোচিং চেণ্টাৰক ধন্যবাদ জনোৱাৰ লগতে তেখেতে কৈছে যে এই ক্ৰীড়াৰ ক্ষেত্ৰত যিমান পাৰে সিমান আমি দিবৰ কাৰণে তেওঁ প্ৰস্তুত হৈ আছে। গতিকে তেওঁ ছুইমিং পুলৰ কথা কৈছে বা ক্ৰীড়াৰ কোচিঙৰ কথা কৈছে। গতিকে তেখেতক আমি এই আপাহতে কালুগাঁও কোচিং চেণ্টাৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত সময়ত তেখেতৰ পৰা আমি আশাবাদী, যাতে তেখেতে যিকেইটা কাম আজি প্ৰতিশ্ৰুতি দিলে তেওঁ যাতে আমাক কাম কৰি আমাৰ কালুগাঁও কোচিং চেণ্টাৰকে শিৱসাগৰ জিলাৰ ভিতৰত এটা কোচিং চেণ্টাৰৰ নাম উজ্বলাই তুলিবৰ কাৰণে মই আহ্বান জনাম।